আছে দেখলে মানুহ বেয়া নেকি আহক নাই ইফালে চকীখন অলপ তলৰ পৰা চকী এখন আনিছোঁ আছে দেখোন আছে আছে কওক যাব পৰা হৈছেনে সন্মানীয় সাংবাদিক বন্ধুসকল লগতে আমাৰ লগত থকা আমাৰ মহন্তদা প্ৰমুখে অগ্ৰসভাপতি সভাপতি সম্পাদক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া লগতে আমাৰ আদিবাসী সংগঠনৰ সন্মানীয় বিষয়ববীয়া আজি আপোনালোক সকলোৱে জানে যে 1:30 বজাত NDBৰ লগত আৰু লগত আপচু থাকিব অসম চৰকাৰ ভাৰত চৰকাৰৰ প্ৰতিনিধিৰ লগত বড়ো শান্তি চুক্তি হ'বলৈ গৈ আছে আৰু আমি আশা কৰা ধৰণে বা এতিয়ালৈকে যিখিনি খবৰ আহিছে সকলোৱে কৈছে যে এইখন হয়তো শেষ আৰু চূড়ান্ত চুক্তি হ'বলৈ গৈ আছে প্ৰথম চেগতে আমি ইয়াক সন্মান জনাইছোঁ তাৰ লগতে আমি এইখিনি মুহূৰ্তত পুনৰ ক'ব বিচাৰিছোঁ যে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন তথা সেই জনসাধাৰণৰ লগত আলোচনা নকৰাকৈ অন্ধকাৰত ৰাখি বা ইয়াত থকা MP সহিতে জনপ্ৰতিনিধিসকলৰ একো পৰামৰ্শ নকৰাকৈ অসম চৰকাৰ ভাৰত চৰকাৰে যদি শান্তি চুক্তিবোৰ গৈ আছে যদি সঁচাকৈ তেওঁলোকৰ শান্তি কৰাৰ ইচ্ছা আছিলে ইয়াত কিন্তু সকলোৱে আঙুলি টোৱাইছে বা আমাৰো সন্দেহ আছে আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে ইয়াত যথেষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ হয়তো নিহিত হৈ আছে আজি যিটো মুহূৰ্ত তেওঁলোকে চুক্তি কৰিবলৈ গৈ আছে আপোনালোকে সকলোৱে জানে যে উইদিন 2 মান্থৰ ভিতৰত BTCত কাউন্সিল নিৰ্বাচন হ'বলৈ গৈ আছিলে আৰু এইবাৰ তাত যি পৰিৱৰ্তনৰ দৌ বলিছে তাত নিশ্চিতভাৱে হাগ্ৰাম এণ্ড কোম্পানী বা ইয়াত থকা বিজেপিৰ শাসকবৰ্গ তাত পৰাজিত হোৱাৰ কথা আছিল আৰু আপোনালোকে জানে যে অলৰেডি অসমত 21ক লৈ মিছন 100 মিছন আৰম্ভ হৈ গৈছে আৰু তেওঁলোকে জানে যে BTCত যদি এনেকুৱা ধৰণৰ এটা ৰাজনৈতিক শক্তি উত্থান হয় গণতান্ত্ৰিক শক্তি উত্থান হয় এইটোত তেওঁলোকৰ সফল নহ'ব আজি যি বিদায় ইয়াত আহিছে বা চৰাইগৰা গ্ৰুপ আহিছে মোৰ হাতত যিখিনি খবৰ আছিল প্ৰায় 2 বছৰ আগতে তেওঁলোকে শান্তি চুক্তিৰ কাৰণে আহিছিলে কিন্তু তেওঁলোকক ঘূৰাই পঠা হৈছিল বা ইমান দিন তেওঁলোকক পোহপাল কৰি ৰখা হৈছিল তেতিয়া কোৱা হৈছিল যে তেওঁলোকে নিশংস কিছুমান কাম কাজ কৰিছে যাৰ কাৰণে তেওঁলোকক হয়তো এইটো শান্তি চুক্তিত আনিব পৰা নাযাব কিন্তু অকল তেওঁলোকক অনাই নহয় তেওঁলোকৰ ইমান নিয়াৰ পৰা দেখি বহু কেছ আছে তাৰপিছতো আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া বৰ্তমানকালীন জামিন মঞ্জুৰ কৰি ইতিমধ্যে চুক্তি স্বাক্ষৰখন লৈ গৈছে এই ক্ষেত্ৰত আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে 30 অক্টোবৰৰ নিচিনা নিশংস বোমাকাণ্ড হৈ গৈছিল বহু হত্যাহিংসা ঘটনা ঘটিছিল একেবাৰে 14 চনৰ 23 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 12 চনলৈকে যদি সঁচাকৈ শান্তি চুক্তি কৰাৰ কথাই আছিল যে ইমান পলম কেলে কৰিলে আৰু এইখিনি সময়ত কৰিলে যে যিখিনি সময়ত হয়তো উগ্ৰপন্থী বুলি ক'লে নগণ্য আছিলে গতিকে আমি ভাবোঁ যে ইয়াত নিশ্চয় ৰাজনৈতিক বিভিন্ন পুচকাজ বা ষড়যন্ত্ৰ নিশ্চিতভাৱে আছে আজি আপোনালোকে দেখিছে যে 2003 চনত BTC চুক্তি হোৱাৰ পিছত তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ কাৰণে গাঁও কটনকে আদি কৰি ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নত চাকৰি বাকৰি সংস্থাপনৰ প্ৰশ্নত তেওঁলোকৰ বিভিন্ন উন্নয়নমূলক সমস্যাৰ প্ৰশ্নত সদায় বিচাৰিছিল যে BTC চুক্তি ৰিভিউ হওক কিন্তু BTC চুক্তি ৰিভিউ হোৱাৰ সলনি আজি BTC চুক্তিক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে তেওঁলোকৰ পৰিকল্পনা আছিল যে শোণিতপুৰলৈকে তেওঁলোকে 9খন ডিষ্ট্ৰিক্ট কৰি BTC এখন পেৰেলেল ষ্টেটৰ নিচিনা বা ইণ্ডিয়ান টেৰিটৰীৰ নিচিনা এটা এৰিয়া ঘোষণা কৰক তাত লেজিসলেটিভ ক্ষমতাৰ পৰা এক্সিকিউটিভ ক্ষমতাৰ পৰা জুডিচিয়াৰী ক্ষমতালৈকে
ইভেন ৰাজ্যসভাৰ এম পি অৰ্থাৎ ষ্টেট এখনত যি বা ইউনিয়ন যিখিনি থাকে গোটেইখিনি তেওঁলোকে কৰাৰ কথা আছিল কিন্তু এম পিৰ লগতে বিভিন্ন দল সংগঠন বা ৰাইজৰ প্ৰতিবাদত সেও মানি তেওঁলোকে হয়তো কিছু পিছ হুকিছে তথাপিতো যিহেতু আৰু এঘণ্টা সময় কমেও মানে চুক্তিখন সম্পৰ্কত আমি অৱগত হোৱালৈ বাকী আছে তথাপিতো তাত আৰু কিছুমান এনেকুৱা বিষয় হয়তো আছে যে তেওঁলোকে বিটিচিত ভোটাৰ লিষ্ট সংশোধন কৰাৰ কথা কৈছে আমি ভাবোঁ বিটিচিত ভোটাৰ লিষ্ট সংশোধন কৰিবলৈ একো নাই কাৰণ ইলেকশ্যন হৈ গৈছে মাত্ৰ 2019 গতিকে আপোনালোকৰ জৰিয়তে এই লাষ্ট ভোটত আমি কৈছোঁ যে তাত এনেকুৱা ধৰণৰ আৰু ষড়যন্ত্ৰ যাতে ৰচনা কৰা নহয় 2019 এম পি ইলেকশ্যনৰ সময়ত যিখন ফাইনেল লিষ্ট আছিল সেইখনৰ যাতে নাম কাটাকাটি নহয় কাৰণ আমি যিখিনি আমাৰ খবৰ আছিল তেওঁলোকে হয়তো ভোটাৰ নাম কাটাৰ কাৰণে তেওঁলোকে চৰকাৰৰ লগত চুক্তি কৰিব যাব কেনেকুৱা যে হয়তো লিগেচি বা স্থায়ী বাসিন্দা যিটো কথা হয়তো তেওঁলোকে 71-24 মাস এনেকুৱা ধৰণৰ সময়সীমা কৰিব পাৰে তাৰ ভিতৰত যিখিনি মানুহৰ তাত ভোট আছিল হয়তো তেওঁলোকে ৰাখিব পাৰে বাকীখিনি নাৰাখিব পাৰে এনেকুৱা কিছুমান আৰু তেওঁলোকে তাত প্ৰভিজন ৰখাৰ কথা আছে আজিৰ দিনত আমাৰ ৰাইজৰ এটাই হয়তো সুখবৰ যে তেওঁলোকে হয়তো সংবিধান সংশোধন কৰিব লগা এনেকুৱা কাম কাজ হয়তো নকৰিব সেইটো আমাৰ কাৰণে হয়তো এটা অলপ সহজ কথা কাৰণ যদিহে সংবিধান সংশোধন কৰি আৰু কিছু প্ৰভিজন আনে পুনৰবাৰ আমি তেওঁক সেই জেগাৰ পৰা ঘূৰাই অনাটো অসুবিধা আছিলে গতিকে আজিৰ মুহূৰ্তত আপোনালোকে দেখিছে যে বিটিচিৰ বিভিন্ন জেগাত বন্ধৰ সময়ত যথেষ্ট উত্তেজনা এটা সৃষ্টি কৰিছে আমি ৰাইজক পুনৰবাৰ জনাইছোঁ যে শান্তি সম্প্ৰীতি যাতে বজাই ৰাখে আজি নিশ্চিতভাৱে অলপ আগতে আমাৰ জাতীয় দল সংগঠনৰ লোকসকলে ৰাজ্যপাল মহোদয়ক লগ কৰি আহিছিলে চাকৰি বাকৰি সংক্ৰান্তীয় কথা তেওঁ কৈছে যে এনেকুৱা ধৰণৰ ব্যৱস্থা নাই যে চাকৰি তেওঁলোকৰ কাৰণে 100% হ'ব লাগিব ৰিজাৰ্ভেশ্যনৰ কথাটো কোৱা হৈছে যে ট্ৰাইবেলৰ কাৰণে 75 ৰিজাৰ্ভেশ্যনৰ যিটো কথা আহিছে সেইটো আচলতে যে মেক্সিমাম হৈছে এই কথাটো ৰাজ্যপাল মহোদয়ে স্বীকাৰ কৰিছে সেইকাৰণে আমি ভাবোঁ যে আহি থকা দিনত আমি বিটিচি চুক্তি ৰিভিউ কৰি হ'লেও আমাৰ ৰাইজৰ যিখিনি অধিকাৰ সেইখিনি আমি তাত নিশ্চিত কৰিব পাৰিম আৰু এই প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে চলি গৈ থাকিব আজিৰ পৰা আমাৰ কাৰণে আৰু ভাল হৈ গ'ল যে আমি নিৰ্দিষ্ট লক্ষ্য এটালৈ আমি আগবাঢ়ি যাব পাৰিম কাৰণ আগতে আমি ক'ব পৰা নাছিলোঁ যে লক্ষ্যটো আচলতে কি হ'ব কাৰণ এই বিটিচি চুক্তি গৈ কেনে ইউটিচি হ'বনে ষ্টেট হ'বনে এই কথাটো আমি ক'ব পৰা নাছিলোঁ কিন্তু আজিৰ পিছত আমি ক্লিয়াৰ হৈ যাম সেইকাৰণে কৈছোঁ যে আমাৰ কাৰণে হয়তো আজি দুখৰ দিন হ'লেও এটা শুভ আৰম্ভণিৰ দিন হয়তো হ'ব পাৰে তেওঁলোকে কিমানখিনি অধিকাৰ কৰ্তন কৰে কিমানখিনি তেওঁলোকে কাঢ়ি নিয়ে ৰাইজৰ অধিকাৰ সেইখিনি হিচাপ নিকাচ কৰি আমি পৰৱৰ্তী দিনৰ আমি কাৰ্যসূচীবিলাক কৰ্ম এজেণ্ডাবিলাক আমি ঠিক কৰিব পাৰিম আৰু মই আপোনালোকৰ জৰিয়তে বিশেষকৈ আমাৰ বিটিচিবাসী ৰাইজক যিসকল জাতি জনগোষ্ঠী সি ৰাজবংশী হওক সি কলিতা হওক সি আদিবাসী সি মাইনৰিটি সি বেংগলী বা আদাৰ যিবিলাক টাইপ আছে যিসকলে আজিও বহুত ক্ষেত্ৰত বঞ্চিত হৈ আছে লাঞ্ছিত হৈ আছে বা আমাৰ মানে গোস্বামী বৈশ্য নাথযোগীৰ পৰা আদি কৰি নেপালী ভাইসকলৰ পৰা আদি কৰি আমি সকলোৱে কৈছোঁ যে এই সময়ত আপোনালোকে হতাশ বা ম্ৰিয়মান নহ'ব এই সময়ত আপোনালোকৰ সংকল্প লোৱাৰ সময় হতাশাই নিৰাশাই আপোনালোকক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে নৱসৰণে আজিও আছে আৰু ভৱিষ্যতেও থাকিব আপোনালোকৰ ওচৰত আৰু আজিৰ দিনতে হয়তো স্পষ্ট হ'ব যে কোন কোন জাতীয় দল সংগঠন কোন ৰাইজ বিটিচি দুৰ্ভগীয় ৰাইজৰ লগত থাকিব অলপতে আমাৰ কলা চাংমা ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছে আমি খুব ভাল পাইছোঁ ঠিক তেনেকৈ আমি আছুকো বিচাৰিছিলোঁ বাকী দল সংগঠনকো বিচাৰিছোঁ তেওঁলোকে এটলিষ্ট বিটিচি বাকী ৰাইজৰ ওচৰত খাৰা হওক আপোনালোকে দেখিছে যে ইলেকশ্যনৰ সময়ত নৱসৰণীয়া খাৰাৰ কাৰণে কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা এজিপিৰ পৰা AIDFৰ পৰা কত দল সংগঠন CPMৰ পৰা চব তাত গৈ পিনে মানে হৰাৰ কাৰণে চেষ্টা কৰে কিন্তু আজি তেওঁলোক আমাৰ ৰাইজৰ ওচৰত নাই মই সেইকাৰণে তেওঁলোক স্পষ্টভাৱে কৈছোঁ তেওঁলোকৰ এজেণ্ডা তেওঁলোকে ঘোষণা কৰক আৰু এই কথাখিনি যে হ'ব গৈছে কংগ্ৰেছে বহুত আগৰ পৰা জানে কাৰণ তেওঁলোকৰ বিটিচি ইলেকশ্যনলৈ তেওঁলোকৰ ভিতৰতে আলোচনা চলি আছিল APPL লগত তেতিয়া আছুৰ ফালৰ পৰা APP ফালৰ পৰা জনাই দিয়া হৈছিল যে এখন শান্তি চুক্তি হ'ব গৈ আছে তাৰ আগতে তেওঁলোকে এনেকুৱা ধৰণৰ এলায়েন্সৰ কথা আগবঢ়াব নোৱাৰে আমি বহু আগৰ পৰা কৈ আছিলোঁ যে এনেকুৱা ধৰণৰ চুক্তি এখন হ'বলৈ গৈ আছে আৰু তাৰ পৰিণতিত আজি হয়তো নিউ এক্সটেনশ্যন হওক বা এনেকুৱা কথাবিলাক হয়তো ৰৈ আছে মই আজিও স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে কৈছোঁ যে ভাষাটো UDC কম্পনেণ্ট হয়নে নহয় যদি হয় বা যদি বা নহয় তেওঁলোকে কিন্তু অসমত বা বিটিচিত
অসমীয়া ভাষাটোক তেওঁলোকৰ ৰাজ্য ভাষা স্থানৰ পৰা যাতে তেওঁলোকে অৱলম্বিত নকৰে। বড়ো ভাষা ৰাজ্য ভাষা কৰক, আমাৰ তাত ক'বলৈ একো নাই। কিন্তু অসমীয়া ভাষাক তেওঁলোকে ৰাজ্য ভাষাৰ পৰা তললৈকে নমোৱাৰ যিটো সহযোগী ভাষালৈকে নমোৱাৰ যিটো ষড়যন্ত্ৰ, যিটো পলিচি, সেইটো আজি কৈছোঁ আজি ৰোধ কৰক। অন্যথা কিন্তু তাত বিজেপিৰ কাৰণে এক চলিমানো তাত কিন্তু ঠাই নহ'ব। তেওঁলোকে ভাবিছে যে হাগ্ৰামাৰ কাণ্ডত বন্দুক থৈ তেওঁলোকে ইয়াৰ পৰা উদ্ধাৰ হ'ব, এইটো মিছা কথা। মই আগতেই কৈছোঁ যে চাৰুৱাগৰা বা বিধায়ক বিধায়কে বহুত আগতে আহিবৰ কাৰণে ইচ্ছা কৰিছিল। তেওঁলোকক সদিচ্ছা আমি সন্মান জনাইছোঁ, কিন্তু ৰাজনীতিসকলে তেওঁলোকৰ কাণ্ডত বন্দুক থৈ তেওঁলোকে এই খেলবিলাক খেলিব চাই আছে। আৰু ইণ্টাৰিম গভৰ্ণমেণ্টৰ কথা এতিয়াও ক্লিয়াৰ হোৱা নাই, কিন্তু মোৰ এতিয়াও ডাউট আছে যে হয়তো তেওঁলোকে ভোটাৰ লিষ্ট সংশোধনী কিবা কিবি কৰাৰ নামত তেওঁলোকে কিছু সময় পিছুৱাই গৈ কিনে তেওঁলোকে ইণ্টাৰিম গভৰ্ণমেণ্ট এখন বনাই দিব পাৰে। চবতকৈ শক্তিত ভয়ংকৰ এইটো কথা, কাৰণ তাৰ যিটো প্ৰক্ৰিয়া চলি আছিল, তেওঁলোকে গঠন কৰা BTC যিটো নিৰ্বাচন বা BTC নিৰ্বাচন হোৱাৰ কথা আছিল, সেইটো যেনেকৈ নহওক আজিৰ পৰিস্থিতি তেওঁলোকে পষ্টপন হোৱাৰ কাৰণে এতিয়াও শেষলৈকে ঠাণ্ডা কৰি আছে। এইখিনি আমাৰ হাতত কিন্তু খবৰ আছে। আৰু যাৰ কাৰণে হয়তো বিধায়কহঁতে যেতিয়া আগতে আহিব ওলাইছিলে, তেতিয়া কিন্তু তেওঁলোকে অনা নাছিল। আজি দেখিলে যে তেওঁলোকৰ ৰাজনৈতিক গাড়ী গাই গৈ গৈ শেষ হ'ব অৱস্থা। আপোনালোকে চাওক যে আমি প্ৰমোদ বড়ো ডাঙৰীয়া আমি মানে তেওঁক সন্মান জনাইছোঁ, তেওঁক আমি শুভেচ্ছা জনাইছোঁ, কাৰণ তেওঁ অলৰেডি কৈ গৈছে যে বড়োলেণ্ডৰ ইছ্যু ইজ অভাৰ, ফৰ দা অল টাইম। আৰু হাগ্ৰামাই তেওঁক দুৰ্ভাগ্যজনক বুলি কৈছে, কাৰণ হাগ্ৰামাৰ নাম মই আগতে কৈছোঁ, হাগ্ৰামা ইজ দ্য বেষ্ট ডক্টৰ। তেওঁ এনেকুৱা ধৰণৰ জকিং কৰি কথাবিলাক কয় যে আমাৰ মানুহে ভাবিব নোৱাৰে যে তেওঁৰ ভিতৰত কি কেনেকুৱা ধৰণৰ ক্ৰিকেট পলিচি লুকাই আছে। কাৰণ ইমান দিন তেওঁ কৈ আছিল যে প্ৰমোদৰ মানে কি কয় এইটো নাটকবাজি, বড়োলেণ্ডৰ ইছ্যু, BPF-এ বড়োলেণ্ড নিবিচাৰে, BPF-এ UTC নিবিচাৰে। কিন্তু তেওঁলোকে যে প্ৰমোদ বড়ো চাউৰাগড়াৰ কাণ্ডত বন্দুক থৈ তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে বা তেওঁলোকৰ ৰাজনীতি কৰিব বিচাৰিছে, এইটো অলৰেডি ফাইনেল হৈ গ'ল। সেইকাৰণে কৈছোঁ যে এই গোটেই কথাখিনি কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰ নিশ্চিতভাৱে আছে। নহ'লে আপোনালোকে চাওক যে যি আলোচনা হ'বলৈ গৈ আছে, তেওঁলোকে কৈছে শান্তি চুক্তি। যদি শান্তি চুক্তিয়ে হয়, তেতিয়াহ'লে কি কাৰণত তাত থকা জাতি জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকে এষাৰ কথা নাপাতিব? কি কাৰণত MP-কে ধৰি তাত থকা যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ এষাৰ কথা নাপাতিব? এনেকুৱা ধৰণৰ যদি গণতান্ত্ৰিক পৰম্পৰা হয়, আমাৰ ডেকা ল'ৰাসকলে নতুন প্ৰজন্মই বা ল'ৰা ছোৱালীবিলাকে কি ধৰণে এনেকুৱা ধৰণৰ গণতন্ত্ৰৰ ওপৰত বিশ্বাস আস্থা ৰাখিব? মই আগতে কৈছোঁ যে নৱসনীয়া অহাৰ পিছত এটলিষ্ট ইয়াত শান্তি আহিছিল। আমাৰ বড়ো উগ্ৰপন্থীসকলৰ বন্দুক প্ৰায় স্তব্ধ হৈ গৈছিল, তেওঁলোকে গুলী ফুটাব নোৱাৰা কণ্ডিশ্যন হৈছিল। আৰু আদালতে যেতিয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াক যাৱজ্জীৱন কাৰাদণ্ড দিলে, তাৰপিছতো আদালতৰ প্ৰতি ৰাইজৰ বিশ্বাস আস্থাটো আহি গৈছিল। আজি যদি তেওঁলোকে তেওঁলোকক অন্তৰ্বৰ্তীকালীন জামিন দিয়াই হওক বা এই ধৰণে যদি তেওঁলোক সেইবিলাকৰ পৰা ৰেহাই দিয়ে, তেতিয়াহ'লে কালি আমাৰ যিসকল ভিক্টিম আছে তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব? তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব? মই সেইকাৰণে কৈছোঁ যে তেওঁলোকে চুক্তি কৰক, কিন্তু যিখিনি আইনগত বিষয় আছে বা যি এনেকুৱা ধৰণৰ নৃশংস হত্যাকাণ্ড বা এইবিলাকত জড়িত আছিল, তেওঁলোকক কিন্তু ডিউ প্ৰচিডিউৰ জুডিচিয়েলৰ যিখিনি কৰিছে তেনেকুৱা ধৰণে কিন্তু যাব দিব লাগে। আজি মই কৈছিলোঁ যে আলফাৰ সময়খিনিত হাজাৰ হাজাৰ লাখ লাখ মানুহক, নিৰীহ মানুহক তেওঁলোকক মানে কি কয় বিভিন্নজনে মানে কি কয় হাৰাশাস্তি কৰা হৈছিলে। বহু ডেকা যুৱক এনেই মানে এনকাউণ্টাৰ কৰি মাৰি পেলোৱা হৈছিলে, কিন্তু তেওঁলোকক সেইবিলাকৰ পৰা ৰেহাই দিয়া হোৱা নাছিল। গতিকে কাৰোবাক ক'লাক কাৰোবাক বোকাত লোৱা যিটো পলিচি, এইটো কিন্তু কাৰো পক্ষে ভাল নহয়। মই সেইকাৰণে আপোনালোকৰ যদি অসম চৰকাৰ ভাৰতক আহ্বান জনাইছোঁ যে তেওঁলোকে শান্তি চুক্তি কৰক, আৰু অতি শীঘ্ৰে এই চুক্তি হৈ যোৱাৰ পিছত আমাৰ ইয়াত থকা জাতীয় দল সংগঠনক সকলোকে আমন্ত্ৰণ কৰি তেওঁলোকৰ যিখিনি দুখ বেদনা আছে, যে বিশেষকৈ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি কৈছোঁ ৰিজাৰ্ভেশ্যন পলিচিটো আজিৰ দিনত সেইটো কিন্তু আমাক যথেষ্ট সকলোকে ক্ষতি কৰিছে। সমাজৰ শান্তি সম্পত্তিৰ ক্ষেত্ৰত সেইটো যথেষ্ট ক্ষতি কৰিছে। আজি তাত বেলেগৰ কথা নকয় বাৰু যে সিদিনালৈকে স্বাধীন হোৱাৰ আগলৈকে কোচ ৰাজবংশীসকলৰ ৰজা আছিল, ৰাজ্য আছিল, আপটো একদম দৰঙলৈকে, ওদালগুৰিলৈকে। কলিতাসকলৰ প্ৰাগজ্যোতিষপুৰত তেওঁলোকৰ ৰাজ্য আছিল, ৰজা আছিলে। ঠিক তেনেকৈ আদিবাসীসকলৰ তাত ইতিহাস 400-500 বছৰৰ কম পুৰণা নহয়। আৰু তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল একে আমাৰ দেশী মুছলিম ভাইসকলৰ পৰা আৰম্ভ কৰি সকলোৱে কিন্তু সেইটোৱে নিগাজী অঞ্চল আছিল। সেই ভূখণ্ডক
একমাত্ৰ এটা জাতিৰ নামত নামকৰণ কৰি তেওঁলোকে যি ধৰণে কৰিলে এই প্ৰেক্টিছটো কিন্তু মই ভাবোঁ অখণ্ড অসমৰ কাৰণে বা উন্নত প্ৰগতিশীল অসমৰ কাৰণে ভৱিষ্যত অসমৰ শান্তি সম্প্ৰীতিৰ কাৰণে কিন্তু এইটো কেতিয়াও ভাল কথা নহয়। গতিকে তেওঁলোকে এক্সটেনশ্যনৰ কাৰণে হয়তো কমিশ্যন গঠন কৰিব পাৰে। মই ভাবোঁ কমিশ্যন গঠন কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। বৰঞ্চ এক্সটেনশ্যনৰ সলনি তেওঁলোকে তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যিবিলাক গাঁও কৰ্তন বিচাৰিছে সেইখিনি গাঁও কৰ্তন কৰি দিয়া উচিত। আৰু এই ক্ষেত্ৰত মই ধিক্কাৰ দিছোঁ আপোনাৰ মহিলাই, কাৰণ তেওঁ কৈছে যে তেওঁলোকে এক্সটেনশ্যন বিচাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি এক্সটেনশ্যন বিচৰা নাই বা তেওঁলোকে কৰা নাই, কিন্তু নিৰ্ভৰ কৈছে যে এই আলোচনাৰ মূল বস্তুটো আছিল BDC টেৰিটৰী ইয়াতো এক্সটেনশ্যন হওক। আজি তেওঁলোকে অটনমি দিব ওলাইছে ফাইনেন্সৰ ক্ষেত্ৰত দিয়ক, কিন্তু তাত থকা হাজাৰ হাজাৰ কোটি টকাৰ যি মানে কি কয় দুৰ্নীতি হৈছে সেইটো কিন্তু তেওঁলোকে তদন্ত কৰা উচিত আছিল। তদন্ত কৰা উচিত আছিল, কিন্তু সেইটো তেওঁলোকে নকৰিলে। শেষত এয়া যে এক ৰাজনৈতিক ষড়যন্ত্ৰ অংশ বিশেষ এইটো কথা ফাইনেল কথা। আৰু ইয়াত আমাৰ কাৰণে বেয়া খবৰ আহিলেও ভাল খবৰ এইখিনিয়ে যে বড়োসকলৰ উগ্ৰপন্থীজনিত যিটো সমস্যা এইটো হয়তো চিৰদিনৰ কাৰণে বন্ধ হওক বুলি চৰকাৰে কৈছে বা বন্ধ হওক বুলি কৈছে। আমি তাত বিশ্বাস কৰি কৈছোঁ যদি সেইটো হয় এইটো আমাৰ কাৰণে পজিটিভ দিশ। আৰু আজিৰ পৰাই তাত থকা বিভিন্ন নন বড়ো লোকসকলৰ কাৰণে এটা নতুন দিনৰ সূৰ্য উদয় হ'ব। ইয়াৰ পৰা তেওঁলোকে যদি তেওঁলোকৰ নিজৰ আত্মবিশ্বাস অটুট ৰাখি তেওঁলোকে যে আগবাঢ়িব পাৰে, মই ভাবোঁ এটা দিন আহিব যে তেওঁলোকৰ হয়তো সুখ বা শান্তিটো পাব আৰু তেওঁলোকৰ যিখিনি দাবী সেইখিনি ছাকচেছ হ'ব। সেইকাৰণে কৈছোঁ কালিৰ পিছৰ পৰা অলৰেডি আমাৰ আলোচনা হৈ গৈছে যে আমি আজিৰ পিছত অহাকালিৰ পৰা হয়তো আমি গোটেই একেবাৰে আমাৰ BDC বা UTC টেৰিটৰী যিখিনি আহিব পৰা কণ্ডিশ্যন আছে তাক লৈ আমি লং মাৰ্চ কৰিম আপ টু দিছপুৰলৈকে। আমি এই গোটেই কথাখিনি ৰাইজৰ লগত কথা পাতি আজি হৈছে আমাৰ ৰাজ্যপাল ডাঙৰীয়ে কথাটো কৈছে যে আমাৰ মাজত ডাঙৰ সমস্যা এটা আছে, আমাৰ ইউনিটি নাই। তেওঁলোকৰ আজি 33% হ'লেও প্ৰায় 25% তেওঁলোকে ইনটেক হৈ আছে তেওঁলোকৰ মাজত। আজি তাত দেখিছে যে তেওঁলোকে কোন পাৰ্টিক বিলং কৰে, কোন সংগঠন বিলং কৰে ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে একেখন টেবুলত বহি চুক্তি কৰিব গৈ আছে। আৰু আমাৰ এইবিলাকত আজি আপোনালোকে চাব কজৰাজমুখীৰ মাজত দুটা সংগঠন আছে, আমাৰ মাইনৰিটিৰ মাজত দুটামান সংগঠন আছে, বঙালীৰ মাজত 4টামান আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবাটা সংগঠন আছে। এইখিনি গোটেই লগ খালেও 30% নহয়। আজি MPৰ ক্ষেত্ৰত 33% মানুহে ভোট দিছে। গতিকে MP বুলি কোৱাৰ লগে লগে সেই বস্তুটো কিন্তু হৈ যায়, কিন্তু বাকীবিলাক বুলি ক'লে সেইটো নহয়। এইখিনি ক্ষেত্ৰত আমি চাইছোঁ যে আজি হয়তো স্পষ্ট হৈ গৈছে যে আচলতে ৰাইজৰ ওচৰত কোন আছে কোন নাই। গতিকে ইয়াৰ পিছত মই ভাবোঁ আমাৰ এই সমস্যাটো নাহে। MPক কেন্দ্ৰ কৰি মই ভাবোঁ বাকী গোটেইখিনি সংগঠিত হ'ব আৰু আমি আগবাঢ়িব পাৰিম। আৰু আমাক সেইখিনিৰ কাৰণে ইমান 100% মানুহ আমাৰ কোনো দৰকাৰো নাই। যিখিনি দায়িত্ব এই বিষয়ত যদি সঁচাকৈ আমি কি কৰিম বুলি ক'লে, প্ৰথম হ'ল আমি ৰাইজৰ মাজত সচেতনতাৰ কাৰণে একতাৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিম। দ্বিতীয়তে তাত যদি এনেকুৱা ধৰণৰ পুনৰ তেনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন হয় সেইটো আমি যাতে কোৰ্টত যাব পৰা আদালতলৈ যাব সেই ব্যৱস্থা কৰা হ'ব। আৰু আমাৰ যিবিলাক জাতীয় দলখন তেওঁলোকে নিশ্চয় ৰাজপথত নামিব। এই গোটেইকেইটা অপশ্যন আছে। আৰু ফাইনেলি আমি ৰাজনৈতিক বিকল্পৰ ইতিমধ্যে আমি সৃষ্টি কৰিছোঁ। তাত যাতে আমি ৰাজনৈতিকভাৱে ক্ষমতাখিনি ল'ব পাৰোঁ সেই প্ৰচেষ্টা আৰু অধিক তীব্ৰতৰ হ'ব। আৰু এই চেগতে যিসকল অসমৰ ৰাইজে এই ক্ষেত্ৰত আমাক উৎসাহ উদ্দীপনা সহযোগিতা আগবঢ়াইছে বা BDC ৰাইজত ওচৰত খাৰা হৈছে তেখেতসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনত তেওঁলোকৰ সহায় সহযোগিতাখিনি পাম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ যিবিলাক জাতীয় দল সংগঠন এতিয়াও বাকী আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে এটলিষ্ট ভাষাৰ ক্ষেত্ৰত অসমৰ অখণ্ডতাৰ ক্ষেত্ৰত তাত থকা ভূমিপুত্ৰসকলৰ স্বাৰ্থত তেওঁলোকে নিজৰ ভয়েচ বা নিজৰ চিঞৰটো তেওঁলোকে কৰক বা তেওঁলোকে এটলিষ্ট আমাৰ লগত এবাৰ কাৰণে হাতটো মিলাই লওক। আমি কোনো কাৰণতে তাত অশান্তি নিবিচাৰোঁ। আমি স্থায়ী শান্তি বিচাৰোঁ, প্ৰকৃত শান্তি বিচাৰোঁ। আৰু অসমখন ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে আহি থকা আমাৰ লোকসকলৰ কাৰণে যাতে সুৰক্ষিত হয়, তেওঁলোকৰ চাকৰি বাকৰিৰ পৰা তেওঁলোকৰ অধিকাৰৰ প্ৰশ্নত তেওঁলোকে যাতে এতিয়া যিখিনি আছে তেওঁলোকৰ নিচিনা ভুগিব লগা নহয় সেইখিনি আমি নিশ্চিতভাৱে আশা কৰোঁ। আৰু মই পুনৰবাৰ কৈছোঁ তাত থকা ৰাইজক যে তেওঁলোকৰ ভূমি সম্পৰ্কত যিখিনি সমস্যা, তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰত যিখিনি সমস্যা, তেওঁলোকৰ বিভিন্ন জনজাতিকৰণৰ সম্পৰ্কত যিখিনি বিষয়, ভাষাৰ পৰা আদি কৰি কৰ্মসংস্থানৰ পৰা আদি কৰি অৰ্থনৈতিক উন্নয়নৰ যিখিনি বিষয়, সেই বিষয়খিনিত যিদিনালৈকে আমি জাষ্টিছ নাপাওঁ
সেইদিনালৈকে সকলো দিশৰ পৰা সৰ্ব দিশৰ পৰা আমি যুঁজি যাম, এইখিনি আশা প্ৰতিশ্ৰুতি ৰাখিছোঁ। ধন্যবাদ। এই বিষয়ত আমাৰ অৱৰক্ষামন্ত্ৰী সভাপতি আছে, তেখেতে দুআষাৰ কথা কৈছে। সাংবাদিক বন্ধুসকলক অবিশ্বাস আছিল। আজি আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ BJDৰ যি বড়ো উগ্ৰপন্থী চাৰিটা গোট লগতে বড়ো নেতৃত্বৰ লগত যিখন চুক্তি হ'বলৈ গৈ আছে, এই চুক্তিত সঁচা সঁচিকে যদিও শান্তি চুক্তি নাম দিয়া হৈছে, কিন্তু শান্তি চুক্তিৰ নামত আজি কেৱল বড়োসকলক লৈয়ে এইখন চুক্তি সম্পন্ন কৰিবলৈ অপপ্ৰয়াস কৰা হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ বড়ো সুৰক্ষা সমিতিৰ ফালৰ পৰা। আমি অসম চৰকাৰ, আমি কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু আমি স্পষ্ট এটা আমি তেওঁলোকক জনাব বিচাৰিছোঁ যে আমি এইখন চুক্তি আমি মানি ল'ব নোৱাৰোঁ। কাৰণ এইখন চুক্তি তেওঁলোকে এটা জনগোষ্ঠী লৈ সেইখন চুক্তি কৰিব বিচাৰিছে। তাক জানিবলগীয়া নাইবা এটা কথা ক'বলগীয়া আছে, বড়োসকলৰ গোটেই BJDত তেওঁলোকৰ পাৰ্চেণ্টেজ মাত্ৰ 24%, বাকী গোটেইখিনি অবড়ো লোকে আছে। গতিকে গৰিষ্ঠ সংখ্যক অবড়ো তেওঁলোকে যে বঞ্চনা কৰি তেওঁলোকক আন্ধাৰত ৰাখি পেলাই আজি তেওঁলোকে যিখন চুক্তি কৰিবলৈ গৈ আছে, সেইখন চুক্তিত নিশ্চয় যেনেকৈ BJDত অবড়োসকলক বঞ্চিত কৰা হৈছিল, আজি ৰাজনৈতিক সুবিধাৰ পৰা আৰম্ভ কৰি চাকৰি, মাটি বাৰীৰ পৰা আৰম্ভ কৰি গোটেই ক্ষেত্ৰতে BTC হৈ থাকোঁতে অবড়োসকলক বঞ্চিত কৰা হৈছিল। নিশ্চিতভাৱে সেইখন আকৌ এক গুণ নাইবা দুগুণ তেনেকুৱা আৰু অবড়োসকলক প্ৰতাৰণা কৰাৰ এটা সম্ভাৱনা নাইবা এনেকুৱা এটা আশংকা আমি সন্দেহ কৰিছোঁ। গতিকে আমি দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক আৰু অসম চৰকাৰক, এইখন চুক্তি যদিও আজি কৰা হৈছে যাতে চূড়ান্তৰ পৰা যাতে বিৰত থাকে, চূড়ান্ত কৰাৰ পৰা যাতে বিৰত থাকে। কাৰণ চূড়ান্ত কৰাৰ আগত BJD-বাসী অবড়োসকলৰ বিভিন্ন জাতীয় সংগঠন, বিভিন্ন জনপ্ৰতিনিধিক তেওঁলোকে সামৰিব লাগিব আৰু প্ৰত্যেকটো আমি চালি জাৰি চাই প্ৰত্যেক জাতি জনগোষ্ঠী ইয়াত সামৰি লৈ আমি সেইখন সন্মতি সাপেক্ষেহে চৰকাৰে এইখন চূড়ান্ত কৰিব লাগে। অন্যথা আমি ইয়াক কেতিয়াও মানি নলওঁ। আমাৰ আন্ধাৰ ৰাখি পেলাই কেৱল বড়োসকলক লৈ যদি এইখন চুক্তি সম্পন্ন কৰে আমি কেতিয়াও মানি নলওঁ। আৰু সুদূৰ আমি ভৱিষ্যত দীৰ্ঘ সময়ৰ কাৰণে আন্দোলনৰ কাৰণে আমি অবড়ো সুৰক্ষা সমিতিয়ে আজি স্পষ্ট কৰি দিওঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকলক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জনাইছোঁ। আজি BJD যিটো সমস্যা হৈ গৈছে, সেই সমস্যাত আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই সদায় BJD নন বড়ো জনসংখ্যাৰ লোকৰ লগত আছোঁ আৰু আমি অসমৰ প্ৰতিটো জাতীয় তথা জনগোষ্ঠী সংগঠনক BJDৰ লগত থাকিব, BJD নন বড়োসকলৰ লগত থকাৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ BJD এখন আমাৰ অসমৰে আৰু এই BJDখন আমি কেতিয়াও ভাগ হ'ব নিদিওঁ। কাৰণ BJDত অকল এটা জনগোষ্ঠীৰে মানুহ নাই, তাত BJDত নানা জনগোষ্ঠীয় লোক আছে, বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ সকলৰ বিভিন্ন ধৰণৰ দাবী আছে। এই দাবীসমূহ পূৰণ হ'ব লাগিব আৰু BJDৰ যিখন চুক্তি আজি BJD একৰ্ড হ'ব গৈ আছে, সেই BJD একৰ্ডখন গ্ৰহণযোগ্য নহয়। কাৰণ তাত অকল এটা জনগোষ্ঠীয় মানুহ তাত আমন্ত্ৰণ কৰিছে। তাত BJDত খালি বড়ো সংখ্যা 23% আৰু বাকী অবড়ো সংখ্যা মেজৰিটি অবড়ো, আৰু সিহঁতে ভাবিছে যে ইহঁতে মেজৰিটি থকা বুলি, কিন্তু
আজি 22 লক্ষাধিক বিটিএডি যিখিনি আমাৰ অবৰো ৰাইজ আছো আমি ঐক্যবদ্ধ হৈ আছো আৰু যেতিয়ালৈকে বিটিএডিৰ প্ৰতিটো জনগোষ্ঠীয় প্ৰতিটো সংগঠনক আমন্ত্ৰণ নকৰে সেইখন চুক্তি ইতিবাচক নহ'ব বুলি আমি ঘোষণা কৰিছো। সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ উপস্থিত হোৱাৰ কাৰণে। আচলতে ইতিমধ্যে বোধহয় হৈ গৈছে, খবৰ যদিও অহা নাই, নতুন দিল্লীত 4টাকৈ NDFBৰ গোটৰ লগত অসম চৰকাৰৰ উপস্থিতিত, কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতিত ইতিমধ্যে চুক্তি স্বাক্ষৰিত হৈ গৈছে। সেই চুক্তিৰ ভিতৰত কি আছে কি নাছে আমি নাজানো, কিন্তু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বা আমাৰ নিজস্ব কিছু চ'ৰ্চৰ জৰিয়তে যি খবৰবিলাক পাই আছিলোঁ, যি ধৰণৰ চুক্তি তাত হ'বলৈ গৈ আছে, সি অত্যন্ত ভয়াৱহ এটা চুক্তি তাতে হ'বলৈ গৈ আছে। তো সেইটো কাৰণে মই প্ৰথমতে ক'ব বিচাৰিছোঁ, সদৌ অসমবাসীৰ বাবে বা BTC-বাসীৰ বাবে আজি এইটো এটা ক'লা দিন, ইতিহাসত ক'লা দিন হিচাপে ৰচিত হ'ব। এইকাৰণেই কৈছোঁ যে ইয়াৰ পূৰ্বে দুখনকৈ চুক্তি স্বাক্ষৰিত হৈছিল, এখন BSC চুক্তি আৰু এখন BTC চুক্তি। 1993 চনত হৈছিল BSC চুক্তি, তাৰ 10 বছৰৰ পিছত 2003 চনত 10 ফেব্ৰুৱাৰীত আৰু এখন চুক্তি হৈছিল BTC চুক্তি, আৰু তাৰ পৰৱৰ্তী সময়ত আজি এখন চুক্তি হ'বলৈ গৈ আছিল, যিখনত তেওঁলোকে দাবী কৰিছিল এখন ইউনিয়ন টেৰিটৰী কাউন্সিল, যিখন কাউন্সিল সুদূৰ শ্ৰীৰামপুৰৰ পৰা লখিমপুৰলৈকে 9খন জিলা সামৰি লৈ তেওঁলোকে এখন চুক্তি স্বাক্ষৰিত হ'বলৈ গৈ আছিল। সেই কথা ইতিমধ্যে সংবাদ মাধ্যমত NDFB গোটৰ প্ৰতিনিধিসকলে যি ইণ্টাৰভিউ দি আছে প্ৰেছৰ ওচৰত, তাত তেওঁলোকে কৈ আছে যে BTC এক্সটেণ্ড হ'ব লাগিব আৰু তাতে এক্সটেনশ্যনৰ পিছতহে আমি এই কথা মানি ল'ম, অৰ্থাৎ UTC তেওঁলোকক লাগিবই। গতিকে NDFBয়ে দাবী কৰা ধৰণে যদি এই চুক্তিখন হয়, তেতিয়াহ'লে সি এক মাৰাত্মক পৰিস্থিতি হ'ব, কাৰণ BTCতেই তেওঁলোকৰ জনসংখ্যা হ'ল নট more than 20% বড়ো পপুলেশ্যন, আৰু আজি যদি সুদূৰ লখিমপুৰলৈকে এই UTC অৰ্থাৎ BTC এক্সটেণ্ড হয়, তেতিয়াহ'লে নিশ্চিতভাৱে 7 to 10%তকৈ অধিক তাতে বড়ো জনসাধাৰণ নহ'ব। গতিকে এইখন এখন গণতান্ত্ৰিক দেশ, যিখন দেশত ইতিমধ্যে কোৱা হৈছে যে 65% ছিট ৰিজাৰ্ভ ৰখা হ'ব ট্ৰাইবেলৰ কাৰণে, আৰু 35% ছিট ৰিজাৰ্ভ ৰাখিব, ৰিজাৰ্ভ নহয় খোলা থাকিব বড়ো নন বড়ো সকলোৰে কাৰণে। গতিকে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ, পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তৰ গণতান্ত্ৰিক দেশ বুলি যদি কোৱা হয়, আজি ভাৰতীয় সংবিধানখনক ভৰিৰে মোহাৰি গচকি শেষ কৰি আছে এই NDA চৰকাৰে। এটাৰ পিছত এটাকৈ সংবিধানৰ ওপৰত আক্ৰমণ আনিছে, আৰু আজিৰ এই UTC চুক্তি স্বাক্ষৰিত কৰাৰ জৰিয়তে পুনৰবাৰ আমাৰ এই আম্বেদকাৰ চাহাবে প্ৰণয়ন কৰা যি পবিত্ৰ ভাৰতীয় সংবিধান, সেই সংবিধানক তেওঁলোকে পুনৰবাৰ ভৰিৰে মুচৰি লুণ্ঠিত কৰিছে। বন্ধুসকল, সেইকাৰণে কৈ আছোঁ এইটো এটা ক'লা দিন। আপোনালোকে দেখিছে 30 অক্টোবৰ যি ভয়াৱহ দিন, আজি গণেশগুৰি বোমা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি আপোনাৰ ন্যায়ালয়ৰ ওপৰত চিৰিয়েল বোমবাষ্ট কৰা হ'ল বঙাইগাঁৱলৈকে। এই ধৰণৰ চিৰিয়েল বোমবাষ্টৰ যিজন ন্যায়ালয়ে তেওঁক ইতিমধ্যে ঘাতক হিচাপে চিহ্নিত কৰি তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিছিল, আৰু এইটো আপোনালোকে প্ৰত্যক্ষ কৰিছে, চাৰ্টাৰ বিমানেৰে একেবাৰে ৰাজ আতিথ্য দি তেওঁক দিল্লীলৈ লৈ যোৱা হৈছে চহী কৰাবলৈ। যাক দিব লাগিছিল ফাঁচি, তাক আজি ৰাজবুকুত পিন্ধোৱাৰ কাৰণে আজি আদৰি সাদৰি লৈ যোৱা হৈছে, ৰঙা দলিচা কৰা হৈছে তেওঁলোকলৈ। বি বিদায়ৰ কথা আপোনালোকে জানে, যি বি বিদায়ে বসুমতাৰী বোলা সেই মহিলাগৰাকীক, প্ৰিয়া বসুমতাৰীক কি নৃশংসভাৱে ৰাইজৰ জনসমক্ষে কণ কণ বাচ্ছা বাচ্ছিৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল, সেই ঘটনাও জানে। ৰেড কৰ্ণাৰ নটিচ জাৰি কৰা আছিল বি বিদায়ৰ এগেইনষ্টত, 50 লাখ তেওঁ মূৰৰ দাম দিয়া হৈছিল, আৰু সেই বি বিদায়ক আজি দিল্লীত ৰাজ আতিথ্য দি তেওঁলোকে চুক্তি কৰিবলৈ গৈছে। সেইখন চুক্তি অবড়োসকলৰ কাৰণে কি হ'ব সেইটো আমি অনুমান কৰিব পাৰিছোঁ, কাৰণ BTC চুক্তিৰ পৰৱৰ্তী সময়ত তাত যি ঘটনাবিলাক সংঘটিত হৈ আহিছে, বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে যেনেকৈ অবড়োসকলক আওকাণ কৰি আছে, আমি এটাই মাত্ৰ দাবী কৰিছিলোঁ যে বড়ো অবড়ো আমি সকলো যিহেতুকে একেলগেই থাকিব লাগিব, গতিকে তাত যিখন চুক্তিয়ে নহওক কিয় তাত 80% অবড়ো মানুহৰ মতামত ল'ব লাগে। আজি লখিমপুৰলৈকে যদি সেইটো এক্সটেণ্ড হয়, কমেও 93% মানুহৰ মতামত তেওঁলোকে ল'ব লাগিছিল, কিন্তু সেইটোক তেওঁলোকে ভূক্ষেপ নকৰিলে। সেইটো দি কি প্ৰমাণিত হ'ল? সেইটো দি এটাই কথা প্ৰমাণ হ'ল, তেওঁলোকৰ লক্ষ্য হ'ল দিছপুৰ আৰু তেওঁলোকৰ লক্ষ্য হ'ল দিল্লী।
দিল্লী দিছপুৰত ক্ষমতাত অধিষ্ঠিত হ'বলৈ হ'লে যিসকলে বন্দুক দেখুৱাই অন্ততঃ 10-12-25টালৈকে ছিট যদি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে তেতিয়াহ'লে অসম চৰকাৰক তেওঁলোকে আৰামছে চৰকাৰ গঠন কৰিব পাৰে। গতিকে সেই ঘাতকতৰ দলটোক যদি তেওঁলোকে লগত ৰাখিব পাৰে নিশ্চিতভাৱে কালিলৈ তেওঁলোকে দিছপুৰ দখল কৰিব বা তাৰ পৰা MP ছিট কেইটা 3টাকৈ ছিট তেওঁলোকে আজি দাবী কৰিছে সেইকেইটা তেওঁলোকে দিল্লীলৈকে পঠাব। কিন্তু বন্ধুসকল একমাত্ৰ ৰাজনৈতিক ধান্দাৰ কাৰণে কি কংগ্ৰেছ পাৰ্টি কি বিজেপি পাৰ্টি কি অন্যান্য ৰাজনৈতিক দল আজি সকলোৱে নিশ্চুপ। কাৰণ যদি কিবা কাৰণত তেওঁলোকৰ বিৰোধ কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো ভোটৰ হিন্দেৰী হ'ব, আমি তেওঁলোকক এলায়েন্সত নাপাম, আমি চৰকাৰ গঠন কৰিব নোৱাৰিম, আমাৰ MLA তাৰ পৰা জিকাই আনিব নোৱাৰিম। একমাত্ৰ ৰাজনৈতিক ধান্দাৰ কাৰণে আজি 80% অবৰো মানুহৰ বা এক্সটেনশ্যন যদি হৈ যায় তেতিয়াহ'লে 93% অবৰো মানুহৰ মতামত নোলোৱাকৈ বন্দুকৰ জোৰত তেওঁলোকে পুনৰ ক্ষমতা দখলৰ সপোন দেখি আজি এই চুক্তি কৰিবলৈ গৈছে। এই চুক্তিৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ ঘটনাটো হৈছে এইটোৱেই যে আজি বন্দুকৰ জয়যাত্ৰাক ঘোষণা কৰিছে আজি NDA চৰকাৰে। তেওঁলোকে 10,000তকৈ অধিক মানুহ হত্যা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে, 5,00,000তকৈ অধিক মানুহক উৎখাটিত কৰিছিল নিজ গৃহভূমিৰ পৰা। তেওঁক পুৰস্কৃত কৰা হ'ল BTCৰ চিফ হিচাপে। আজি 16 বছৰ তেওঁক ক্ষমতাত বহি থাকিবলৈ দিয়া হ'ল আৰু আজি তাতোতকৈ ডাঙৰ এটা পুৰস্কাৰ দিব লাগিব সংজীৱজিৎ গ্ৰুপক অৰ্থাৎ আমাৰ ৰঞ্জন দৈমাৰীহঁতক। সেইকাৰণে আজিৰ তাৰিখত তেওঁলোকে BTCক এক্সটেণ্ড কৰি UTC লৈ তেওঁলোকে পৰ্যবেক্ষিত কৰিব বিচাৰিছে, যিহেতুকে এটা ডাঙৰ পুৰস্কাৰ তেওঁক দিব লাগিব। গতিকে সেই পুৰস্কাৰে বিভূষিত কৰি আজি NDA চৰকাৰে তেওঁলোকৰ লগত এলায়েন্স কৰি পুনৰ তেওঁলোকে সেই ৰাজনৈতিক সপোন দেখিছে। কিন্তু BTADৰ মানুহ আজি সেই 2003 চনতে বহি থকা নাই। তেওঁলোক অত্যন্ত সজাগ হৈছে, অত্যন্ত সচেতন হৈছে। সেইকাৰণে দেখিছে যে দুবাৰকৈ সেই বন্দুকৰ মুখামুখি হৈ BTAD মানুহে নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াক ৰেকৰ্ড সংখ্যক ভোটেৰে বিজয় কৰিছে। আজিও সেই পৰিণতিয়ে তেওঁলোকে ভুগিবৰ কাৰণে প্ৰস্তুত থাকিব লাগে। 2020 চনত আমাৰ নিৰ্বাচন হ'বলগীয়া আছে, এই এপ্ৰিল মাহতে হ'ব লগা আছে। আজি তস্তমান হৈছে হাগ্ৰামা মহিলাৰী। তেওঁ দেখিছে যে এইবাৰ তেওঁ ক্ষমতাৰ পৰা উৎখাটিত হ'ব। সেইকাৰণে ততাটো একে তেওঁৱেই ইনিচিয়েটিভ লৈ জংঘলৰ পৰা তেওঁলোকক মাতি লৈ আহি আজি এখন চুক্তি কৰি যাতে এটা ইণ্টাৰিম কাউন্সিল কৰি তেওঁলোকে অলপ অক্সিজেন ল'ব পাৰে, অলপ দিনৰ কাৰণে উশাহ ল'ব পাৰে, সেই ব্যৱস্থা কৰিবলৈ তেওঁ গৈ আছে। আৰু এটা কথা তেওঁলোকে কৈ আছে আজি যিসকলে চুক্তি স্বাক্ষৰ কৰিছে যে আমাৰ আৰু আজিৰ পৰা সুকীয়া বড়ো ৰাজ্যৰ দাবী ইয়াতে নাথাকিব, ডিভাইড আছাম 50-50 শেষ হ'ব। কিন্তু বন্ধুসকল হাগ্ৰামা মহিলাৰ ষ্টেটমেণ্টৰ জৰিয়তে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেওঁ দুখ প্ৰকাশ কৰিছে যে অন্ততঃ পক্ষে এপছুৱে চিৰদিনৰ কাৰণে আৰু সুকীয়া ৰাজ্যৰ দাবী নকৰোঁ বুলি ক'ব নালাগিছিল। বিদায়হঁতে চিৰদিনৰ কাৰণে সুকীয়া দাবী আৰু আমি ৰাজ্য নিবিচাৰোঁ বুলি আমি ক'ব নালাগিছিল। সেই কথা আজি হাগ্ৰামা মহিলাৰীয়ে কৈছে, যিজন হাগ্ৰামা মহিলাৰীয়ে দুদিনৰ আগত কৈ আছিল যে ইয়াতে কোনো সুকীয়া ৰাজ্য হোৱাৰ কোনো ভাইবিলিটি নাই। সেই হাগ্ৰামা মহিলাৰীৰ মনৰ ভিতৰৰ আচল স্বৰূপ আজি ওলাই গৈছে। তেওঁ দেখিছে যে তেওঁ পুনৰ ক্ষমতাত যিহেতুকে যাব নোৱাৰিব, আকৌ বড়ো ৰাজ্যক তেওঁ ঐক্যবদ্ধ কৰিবৰ কাৰণে আজি তেওঁ কৈ আছে সুকীয়া বড়ো ৰাজ্যৰ দাবী, যিহেতু কোনো কাৰণতে তেওঁলোকে এই কামটো কৰিব নালাগিছিল। গতিকে আজিৰ তাৰিখত চুক্তি স্বাক্ষৰকাৰীসকলেও যদি কয় এইখনেই শেষ চুক্তি আৰু এতিয়াৰ পৰা কোনো ধৰণে আৰু আমি সুকীয়া বড়ো ৰাজ্যৰ কথা নকম, সেই কথা আমি কোনো কাৰণতে বিশ্বাস কৰিব নোৱাৰোঁ। BPF যেনেকৈ ৰাইজক কয় বড়ো অবড়ো সকলোকে লৈ আমি ইয়াতে থাকিব বিচাৰিছোঁ, আমাৰ সুকীয়া বড়ো ৰাজ্যৰ দাবী নাই। কিন্তু প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানীয়ে আহি এছেম্বলিত তেওঁ টেবুল ঢকিয়াই দাবী কৰে যে আমাৰ ব্লাডত আছে সুকীয়া বড়ো ৰাজ্য, গতিকে সেই বড়ো ৰাজ্য আমাক লাগিবই। আৰু আছাম ষ্টেট গভৰ্ণমেণ্টে অৰ্থাৎ এছেম্বলিয়ে প্ৰস্তাৱ পঠাব লাগে পাৰ্লিয়ামেণ্টলৈ যে সুকীয়া বড়ো ৰাজ্যৰ কাৰণে প্ৰস্তাৱ পঠাব লাগে। এই দাবী প্ৰমীলাৰাণী ব্ৰহ্মৰ আপোনালোকে সকলোৱে জানে। গতিকে বন্ধুসকল মই দীঘলীয়া কথা নকওঁ, আজিৰ দিনটো আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে আটাইতকৈ দুৰ্ভগীয়া এটা দিন, এটা ক'লা দিন। এতিয়া চুক্তি আৰু অলপ পিছতে হয়তো আমি গম পাম। তাত যদি নিশ্চিতভাৱে অবড়ো সকলো মানুহৰ অধিকাৰ সম্পূৰ্ণৰূপে সাব্যস্ত হৈ BTCত কৰা ভুলবিলাক নকৰি যদি তেওঁলোকে সকলোকে একমোডেট কৰাৰ কিবা এটা লয়, তেতিয়াহ'লে নিশ্চয় আমি ৱেলকাম জনাম। আৰু যদি চুলিদান মানুহ আমাৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰিব পৰা ধৰণৰ কিবা চুক্তি হয়, সেই চুক্তি আমি নামানো। ইতিমধ্যে আপুনি দেখিছে ৰাজপথত নামিছে আমাৰ BTADত যিমান জাতীয় সংগঠনসমূহ আছিল, কোচ ৰাজবংশীকে আৰম্ভ কৰি আদিবাসীলৈকে লৈ ধৰ্মীয় সংখ্যালঘু কি নেপালী কি মানে বাঙালী সকলো আজি ৰাস্তাত নামিছে। অনিৰ্দিষ্ট কালৰ কাৰণে সংগঠনসমূহে বন্ধ ঘোষণা কৰিছে, সেয়া আজি অব্যাহত আছে। গতিকে মই পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ক'ব বিচাৰোঁ, হেমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপোনালোকে দেৱাললৈ লিখন পঢ়িবলৈ শিকক
আপোনালোকে তাতে অৱহেলিত হৈ থকা ৰাইজৰ কণ্ঠ শুনিবলৈ শিকক। আৰু আপোনালোকে যদি ভাবে যে হিংসা কোনে কিমান বেছি মানুহ মাৰিব পাৰে সেই সকলোকে পুৰস্কৃত কৰিব, এই বন্দুকৰ জয়যাত্ৰাৰ বা বন্দুকক উচতনি দিয়াৰ যি সিদ্ধান্ত আপোনালোকে লৈছে সেইটো গোটেই জাতিৰ কাৰণে, দেশৰ কাৰণে এইটো এটা মাৰাত্মক হ'ব আৰু এই বিচ্ছিন্নতাবাদী শক্তিবিলাকক আৰু বেছিকৈ উৎসাহিত কৰা হ'ব। গতিকে মই পুনৰবাৰ তেওঁলোকক আহ্বান জনাওঁ যে আপোনালোকে তাতে জনগণৰ ক্ষতি হ'ব পৰা ধৰণৰ, অসমীয়া জাতিৰ ক্ষতি হ'ব পৰা ধৰণৰ কোনো সিদ্ধান্ত আপোনালোকে নল'ব। যদি কোনো সিদ্ধান্ত লয় সেই সিদ্ধান্ত কেতিয়াও অবৰো সুৰক্ষা সমিতিকে ধৰি আমাৰ এই অঞ্চলত বসবাস কৰা কোনো ৰাইজে কেতিয়াও কোনো কাৰণত তাক মানি নলয়। আৰু এইখিনিতে মই আহ্বান জনাম অন্যান্য ৰাজনৈতিক দলসমূহকো, অসমৰ এই বিপদৰ সময়ত য'ত অসম খণ্ডিত হ'বলৈ গৈ আছে, যিসকলে অসমীয়া জাতিৰ বাবে ৰাতিপুৱাৰ পৰা গধূলিলৈকে টেটুফালি চিঞৰি থাকে, আজি যে BTAD এটা অংগ অসমৰ পৰা কাটি লৈ গ'ল 2003 চনত, সেইটোক লৈ তেওঁলোকৰ মূৰ কামৰণি নাই। কিছু জাতীয় সংগঠনে ঘোষণাই কৰিছে যে এপছুক আমি আগতেও সমৰ্থন কৰিছোঁ, এতিয়াও সমৰ্থন কৰিছোঁ, ভৱিষ্যতেও কৰি যাম। আমি BSC চুক্তি সমৰ্থন কৰিছিলোঁ, BTC চুক্তি সমৰ্থন কৰিছিলোঁ আৰু ভৱিষ্যতৰ তেওঁলোকৰ আন্দোলনৰ লগত আমি আছোঁ। সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়াই তেনেধৰণৰ কথা বতৰা কৈছে, যাৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল আজি অসমীয়া আইৰ এই দ্বিখণ্ডীকৰণৰ সময়ত তেখেতেই প্ৰথম সমৰখনত আগবাঢ়িব লাগিছিল, য'ত অসমীয়া ভাষী তাত সহযোগী ভাষা হিচাপে কোৱা হৈছে, তাত সাহিত্য সভা আজি নিমাত, তাত সদৌ অসম ছাত্ৰ সন্থা নিমাত। সেইকাৰণে মই পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থা সাহিত্য সভাকে ধৰি সকলো জাতীয় সংগঠনক মই আহ্বান জনাম যে অসমৰ এই দুৰ্দিনত অসমীয়া ৰাইজৰ সপক্ষে, BTAD ৰাইজৰ সপক্ষে আপোনালোক আহক, আপোনালোকে তেওঁলোকক নেতৃত্ব দিয়ক। আজি আপোনালোকে বাতৰি কাকতত দেখিছে আমাৰ চুতীয়াৰ MLA পদ্ম হাজৰিকা ডাঙৰীয়াই কৈছে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ নাথাকোঁ, যদি UTCত আমাৰ এই অঞ্চলটো সোমায় তেতিয়াহ'লে আমি সেই কথা কেতিয়াও মানি নলওঁ, আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ তাতে নাথাকোঁ। মই হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনেধৰণৰ কথা কোৱাৰ বাবে, আৰু তেওঁক একেটা সময়তে এইটো আহ্বানো কৰিছোঁ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আপোনালোকে আমাক ইমান দিনে তাতে BTCত ৰাখিল, এতিয়া আপোনাৰ চতিয়া সমষ্টিটো যিটো সময়ত ইনক্লুড হোৱাৰ কথা আহিল তেতিয়াহে আপুনি অনুভৱ কৰিলে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত হ'ম। আপুনি যি দলৰ আজি আছে সেই ৰাষ্ট্ৰীয় দল BJP চৰকাৰৰ যি NDA চৰকাৰ, সেই NDA চৰকাৰেই BTC চুক্তি কৰিছিল আৰু সেই দলতেই আপুনি আজি আছে। আৰু আজি যি প্ৰস্তাৱ উত্থাপিত হৈ আছে সেয়া আপোনাৰ চৰকাৰৰ তৰফৰ পৰাই সেই প্ৰস্তাৱ উত্থাপিত হৈ আছে। গতিকে যদি আপোনাৰ সৎসাহস আছে, আপুনি এনেধৰণে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে BTADত ইমান বছৰে আমাৰ অবৰো মানুহসকলক যেনেধৰণে ৰাখিছে সেই ৰাজনৈতিক দলটোক আপুনি ত্যাগ কৰক। আৰু মই আপোনাক আহ্বান জনাম 93% এক্সটেণ্ডেড BTCত যি অবৰোসকল আছে সেইসকলক নেতৃত্ব দিয়াৰ বাবে আপুনি ওলাই আহক, এই আহ্বান মই আপোনাক লৈ ৰাখিলোঁ। গতিকে সদৌ শেষত অসমৰ এই দুৰ্দিনত, অসমীয়া জাতিৰ এই দুৰ্দিনত অসমী আইৰ মুখৰ ভাষা য'ত শেষ হ'বলৈ গৈ আছে, তেনেকুৱা এটা সময়ত এফালেদি বিধ্বংসী আইনৰ জৰিয়তে যেনেকৈ ধ্বংস কৰি পেলাইছে অসমীয়া ভাষাটোক, সংস্কৃতিটোক, ঠিক সেইধৰণে একেটা আক্ৰমণ আজি নামনি অসমত আহিছে আৰু অসম খণ্ডিত হ'বলৈ গৈ আছে। আজি নহ'লেও কালিলৈ এদেও দুদেও লুটানীয়া চেও, আজি BSC, কালিলৈ BTC, পৰহিলৈ হয়তো UTC বা এখন সুকীয়া বড়োলেণ্ড, তাৰপিছত এখন স্বাধীন বড়োলেণ্ডৰ ফাললৈ অগ্ৰসৰ হৈ আছে। গতিকে অসমক আৰু খণ্ড বিখণ্ড হ'বলৈ আমি দিবলৈ ৰাজি নহয়। সেইকাৰণে সমূহ অসমবাসী ৰাইজক অসমী আইৰ খণ্ডিত কৰাৰ কাৰণে যি চক্ৰান্ত চলিছে, এই চক্ৰান্তৰ বিৰুদ্ধে সকলো ৰাইজকে আগবাঢ়ি আহিবৰ কাৰণে মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কিবা যদি প্ৰশ্ন থাকে আপোনালোকৰ কৰিব পাৰিব, MP সাহেবে উত্তৰ দিব বা আমি ক'ম। দুখ পাইছে তেওঁ। ইয়াত দুটা কথা আছে যে প্ৰথম কথা হায়দৰাবাদ মহিলাই নিজে বচাৰ কাৰণে ইয়াক এটা মানে তেওঁ কৌশল হিচাপে ব্যৱহাৰ কৰিব চাইছিলে, কিন্তু বাকী তেওঁৰ যিবিলাক বিৰোধী তেওঁলোকেও চাইছে যে এই যিখিনি পাব এছেম্বলিখিনি সেইখিনি যাতে ভাগটো আগ্ৰাবাই নাপায়। আৰু প্ৰমোদৰ লগত তেওঁলোকৰ দ্বন্দ্বৰ কথাখিনি সেইখিনিতে, কাৰণ প্ৰমোদ বৰুৱা চাইন কৰিব গৈ আছে, প্ৰমোদ বৰুৱা অলৰেডি চাইন কৰাৰ কাৰণে গৈ আছে, কিন্তু হায়দৰাবাদ মহিলাই যিহেতু চাইন কৰাৰ সুবিধাখিনি নাই। আৰু হায়দৰাবাদ মহিলাই বাৰ আগতে কৈছে যে তেওঁলোকে যিখিনি BTC কৰিব নোৱাৰিলে সেইখিনি কাম UTCৰ জৰিয়তে সংবেদিত কাণ্ডত বন্দুক থৈ তেওঁলোকে কৰিব গৈ আছে। কিন্তু হয়তো ভাৰত চৰকাৰৰ এপ্ৰ'চখিনি এখানে হয়তো মানে প্ৰমোদ বৰুৱালৈকে কৰিছে, কাৰণ ইয়াত আৰু হয়তো আন্দোলনৰ পিছত আন্দোলন হৈ থাকিব।
সেইটো কাৰণে হয়তো কৰিছে, যাৰ কাৰণে আক্ৰমণ মানে সংকেত হৈছে। এফালে প্ৰমোদ বড়োৰ গ্ৰুপ যদি শক্তিশালী হৈ যায়, এইফালে তেওঁলোকৰ ভিতৰতে চন্দ্ৰনাথৰ গ্ৰুপটো আৰু তেওঁলোকৰ গ্ৰুপৰ মাজত অলৰেডি মাৰামাৰি কাজিয়া পেচাল আৰম্ভ হৈ গৈছে। গতিকে সেইটো কাৰণে তেওঁলোকৰ এইটো যিটো ক্ষমতাতান্ত্ৰিক যিটো যুঁজ, সেইটোৱে যুঁজ। কিন্তু আমি এইটো কথা এইটো এংগলৰ ফালৰ পৰা কৈছোঁ যে আগ্ৰামা মহিলাই ইমান দিনে তেওঁক কি কয় যে প্ৰমোদেহে আচলতে নাটক কৰি আছে, বড়োলেণ্ড বিচাৰি আছে, বড়োলেণ্ড নাপায়। অথচ তেওঁ আজি বড়োলেণ্ডৰ ইছ্যুটো বাদ দিয়া লাগিলে তেওঁ কৈছে যে বাদ দিব নালাগিছিল। এই দুৰ্ভাগ্যজনক। তাৰমানে ইমান দিনে প্ৰমোদ বড়োক আমি যে কৈ আছিলোঁ যে এটা ছাত্ৰ সংগঠনে কোটি কোটি টকা খৰচ কৰি প্ৰগ্ৰেম কৰা, দিল্লী পৰ্যন্ত তেওঁলোকে 6,000 10,000 মানুহ পৰ্যন্ত প্ৰগ্ৰেম কৰিছে। ইয়াত আচলতে যদি অৰ্থৰ সুবিধা নাপায় ক'ৰ পৰা কৰিছে? আজি যে ইমান বছৰ তেওঁলোকে যে সহজ সংগ্ৰাম চলাব পাৰিলে, আপোনালোকে জানে এটা একেপতি জীৱন দাম কমত 3-4 লাখ টকা, হাজাৰ হিচাপত হয়তো একেপতি জীৱন গৃহপতিবিলাক ক'ত পইচা পালে তেওঁলোকে? আমি একেদৰে কৈছোঁ যে ব্ৰিটিছৰ উন্নয়নৰ পইচা অস্ত্ৰ কিনাৰ কাৰণে, আন্দোলনৰ কাৰণে ব্যৱহাৰ হৈছিল। যিদিনালৈকে এইটো তেওঁলোকৰ স্বাৰ্থত হৈছিল সিদিনালৈকে ভাল ল'ৰা আছিলে, আৰু যিদিনা এইটো তেওঁলোকৰ স্বাৰ্থ অলপ পৰিৱৰ্তিত হোৱা যেন পালে সেইটো বেয়া হৈ গ'ল। সেইকাৰণে আমি কিছুমান দিশ পজিটিভ দিশ আছে সেইখিনি ভাল বুলি আমি কৈছোঁ, আৰু কিছুমান দিশ আছে আমি আমাৰ ৰাইজক কৈছোঁ যে আজি যিখিনি আমাৰ মাজত যিখিনি কমি আছে সেইখিনি আমি আত্মসমালোচনা কৰিম। আৰু অলৰেডি আমাৰ BTC ৰাইজে প্ৰমাণ কৰি দিছে নৱসেনাই জিকাৰ পিছত, কাৰণ ৰাজনৈতিক যুঁজখন সৰ্বোচ্চ আৰু শেষ যুঁজ, সেই যুঁজত আমি জয়ী হৈছোঁ। সেইকাৰণে আমি তিল মানুহ মানে অলৰচৰ হোৱা নাই। আৰু এই ক্ষেত্ৰত তেওঁলোকে ইভেন এইটো নহয়, ইণ্ডাইৰেক্টলি ক'ৰবাৰ পৰা কৈ গৈছে যে নৱসৈনীয়াৰ চুক্তিত সমৰ্থন আছে। কালিও আমাৰ বহুত ফেচবুক পষ্টত হোৱাটছএপত মানে আমাৰ ল'ৰাবিলাকে কৈছে যে তেওঁলোকক বিভিন্ন ধৰণে বিভ্ৰান্ত কৰাৰ কাৰণে চেষ্টা কৰিছে যে নৱসৈনীয়াৰ কাৰণে সেই পিছি হ'ব গৈ আছে বা তেওঁলোকে এগ্ৰিমেণ্ট হ'ব গৈ আছে, এই ধৰণৰ কথা কৈছে। মাটিৰ যিটো কথা সেইটো কথাও কৈছে যে আমাৰ কাৰণে হ'লে পৰা কেছ কৰিছিলে, এনেকুৱা কথাও কৈছে। গতিকে আমি তেওঁলোকে যিমানে মিছ প্ৰপগণ্ডা নকৰাক কেলৈ, যিমানে এনেকুৱা ধৰণৰ পলিচি নকৰক কেলৈ, আমি নিশ্চিত যে আহি থকা দিনটো আমাৰ দিন হ'ব। সেইকাৰণে কৈছোঁ তেওঁলোকে আমি যিমানখিনিলৈকে মিনিমাইজ কৰিব পাৰে আজিলৈকে কৰিলোঁ। চৰকাৰক যেনেকুৱা ধৰণে আবেদন নিবেদন বা পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে যেনেকৈ ক'বলৈ আমি ক'লোঁ, ইয়াৰ পিছত চৰকাৰে যিখিনি নাচৰ বান্ধা সেইখিনি আমাৰ ক'বলৈ একো নাই। আৰু মই কৈছোঁহে যে এই চুক্তি কিন্তু শান্তি স্থাপনৰ এটা ছাইডে হ'ল, পিছৰ যিখিনি ছাইডৰ আছে বাকী জাতি জনগোষ্ঠীসকলৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যাক আমি থৰলি আৰু খুব অৰ্গেনাইজলি আমি আগবাঢ়িম। আৰু আমাৰ তাত যিখিনি নেতৃত্বৰ প্ৰশ্ন, নৱসৈনিয়াক যিদিনা MP বনাইছে সেই প্ৰশ্নটো প্ৰায় শেষ হৈ গৈছে, অলপ কনচলিডেশ্যনৰ কাম বাকী আছিল। আমি ভাবোঁ এই চুক্তিৰ জৰিয়তে সেই কামখিনি আমাৰ হৈ যাব, যে আমাৰ যিখিনি ইফাল সিফাল হৈ আছিল মানুহবিলাক আজিৰ পিছত হয়তো তেওঁলোকে সংঘবদ্ধ হ'ব। আৰু এটাই মাত্ৰ সংকল্প হ'ব যে যিখিনি অধিকাৰ তেওঁলোকে আজি হেৰুৱাব লগা হ'ল সেইখিনি অধিকাৰ আমি আজৰি। ধন্যবাদ। লং মাৰ্চ আমি আজিৰ পৰিস্থিতিটো চাই লওঁ, যে আজি যদি দেখোঁ যে ইয়াত বহুত বেছি ভাইলেশ্যন হৈ গৈছে তেতিয়া খালি আমি কালি হোৱা কৰিম। নাই নাই চাওক, নাই নাই এই কথাটোত এটা কথা ক্লিয়াৰ, আমি লাষ্টলৈকে চাইছিলোঁ যে চুক্তিখন আজি হোৱা আৰু কালি হোৱা দুদিন হোৱাত একো পাৰ্থক্য নাছিলে। এই কামখিনি যে একেলগে কৰিলেহেঁতেন তেওঁলোকে সেই অভিযোগ পাইছিল। তেওঁলোকে সেইকাৰণে যেতিয়া হোৱা নাছিলে, হোৱাৰ পিছত আৰু ক'ব লগা একো নাই, নোহোৱালৈকে চেষ্টা কৰিছিলে যাতে বাকী পক্ষক লৈ কেনে প্ৰকৃত শান্তিৰ কাৰণে তেওঁলোকে কৰক। সেইটো কিন্তু আমাৰ সকলোৰে ইচ্ছা আছিল, আৰু তেওঁলোকৰো বহুতো ইচ্ছা আছে, কিন্তু তেওঁলোকৰ যিখিনি ডিচিশ্যন ল'ব নোৱাৰে তেওঁলোকে তাৰ একো ক'ব নোৱাৰে। মূল উদ্দেশ্য এটাই যে শান্তি চুক্তি হওক, চবৰ কাৰণে হ'ব লাগিছিলে। কেৱল এটা জাতি গোষ্ঠীৰ লগত কৰিলে সেইটো কিন্তু শান্তি চুক্তি হ'ব নোৱাৰে। ইয়াত আদাৰ এংগলবিলাক আছে। ঠিক আছে, তেওঁলোকৰ পাৰ্টটো হৈ গ'ল, এতিয়া আমাৰ পাৰ্টটো আমি আৰম্ভ কৰিম। ধন্যবাদ। অনুপল, আমাৰ ললিত হেব্ৰম চেয়াৰমেন অৱৰোধ